हेलो स्टूडेंट्स तो आमार समथ पोर्टलत इतिमध्ये प्रोग्राम सिलेक्शन और कलेज सिलेक्शन स्टार्ट होइसे तो किदरे करिब लागिब हे गुटे प्रोसेसটো আমি ডিসকাস কৰিবলৈ গৈ আছো এটা প্ৰথমতে দেখিছা ইয়াতে ৰাইট সাইডে এটা লগইন কৰিবলৈ অপচন আহিছে তোমালোকে আগতো কৰিছা হয়তো তো তোমালোকৰ যোনবিলাক আইডি আৰু পাসওয়ার্ড আছিল সেইটো মাৰি পেলাই তোমালোকে কি কৰিব লাগিব লগইন কৰিব লাগিব আৰু কাৰবাৰ যদি পাসওয়ার্ড মনত নাই তলত আছে ফৰগট পাসওয়ার্ড তো সেইটো ক্লিক কৰিও তোমালোকে নিজৰ পাসওয়ার্ডটো উলিয়াই ল'ব পাৰিবা এটা লগইন ক্লিক কৰাৰ লগে লগে ইয়াত দেখিছা তলত অপচনটো এপ্লাই ইন কলেজ নাও তো হেইটোত ক্লিক কৰিবা তো লগইন কৰাৰ লগে দেখিছা ইয়াতে মাই প্ৰফাইল মাই এপ্লিকেশন হে গুটেখিনি আহিব বাৰু তো আমি এটা টাকে ডিসকাস কৰি যাম প্ৰথমতে এটো এপ্লাই কলেজ ইন কলেজ নাওটো ক্লিক কৰিবা তাৰ পিছতে ইয়াতে ধৰা প্ৰথমতে চোৱা এডমিশন মোড তোমালকে তো নন সিইউটি হোৱা হয়নে তো নন সিইউটি অপচন ক্লিক কৰিব লাগিব ইউনিভাৰ্সিটি তোমালকে কোনখন ইউনিভাৰ্সিটি পঢ়িব বিচাৰা তাত ক্লিক কৰাৰ লগে লগে বিভিন্ন ধৰণৰ অপচন আহিব তো কোনখন ইউনিভাৰ্সিটি চুজ কৰা তোমালোকৰ ওপৰত কথা এটো চুজ কৰিবা নেক্সট আছে কলেজ তো ইউনিভাৰ্সিটি চুজ কৰাৰ লগে লগে সেই ইউনিভাৰ্সিটিৰ আন্ডাৰত কি কলেজ আছে হেখিনি কলেজ অপচনত আহি যাব নেক্সট আছে আমাৰ কি হ'ব আমাৰ যোনটো স্কিম টাইপ আছে নট সৰি ইয়াতে প্ৰগ্ৰাম যোনটো লেভেল আছে তো ইয়াতে ব্যাচেলৰ দেখিছা ইয়াতে আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম হেটোৱে হ'ব তাৰ পিছতে তলত চাবা ইয়াতে স্কিম টাইপ তো কি হ'ব এনইপি ষ্ট্ৰীম হ'ব আৰু প্ৰগ্ৰামটো কি হ'ব তোমালোকে যদি আৰ্টছত পঢ়া আৰ্টছৰ সায়েন্সত পঢ়িলে সায়েন্সৰ কমাৰ্চত পঢ়িলে কমাৰ্চৰ তো এইখিনি গুটেখিনি ক্লিক কৰাৰ পিছতে কাৰেক্টলি তাৰ তলত চোৱা প্ৰসেস অপচনটো আছে তাত ক্লিক কৰিবা তো প্ৰসেসত ক্লিক কৰাৰ পিছতে ইয়াতে আহিব তোমালোকৰ মেজৰ আৰু মাইনৰ সাবজেক্ট ক্লিক মানে চুজ কৰিবলৈ তো ইয়াতে এটা চুজ কৰিব লাগিব এতিয়া চোৱা প্ৰথমতে সিলেক্ট গ্ৰুপ তো প্ৰথমতে তোমালোকে কোনটো গ্ৰুপত ল'ব বিচাৰিছা মেজৰ নে মাইনৰ হেতু সিলেক্ট কৰিব লাগিব তাৰ সিলেক্ট গ্ৰুপ দুটা দেখিছা তোমালোকে দুটা গ্ৰুপ আছে মানে সিলেক্ট গ্ৰুপ দুটা আছে চোৱা এফালে লেফট সাইডে এটা ৰাইট সাইডে এটা তো তোমালোকে গ্ৰুপটো সিলেক্ট কৰিব লাগিব আৰু তলত হেতু গ্ৰুপত তলত দেখিছা সিলেক্ট ওয়ান ত তোমালোকে কি চুজ কৰিব বিচাৰিছা হেতু তোমালোকে দিব লাগিব মানে কোনটো সাবজেক্ট ইয়াত ক্লিক কৰাৰ লগে লগে সাবজেক্ট বিলাক ওলাব তো কোনটো সাবজেক্ট তোমালোকে দিব বিচাৰিছা হেতু তোমালোকৰ ইয়াত ক্লিক কৰিব লাগিব তো ঠিক তেনেকে সাবজেক্ট 2 দেখিছা তো সাবজেক্ট 2 তোমালোকে কি কৰিব লাগিব যোনটো তাতে ক্লিক কৰিলে বেলেগ বেলেগ সাবজেক্ট আহিব তো তোমালোকে কোনটো মাইনৰ আৰু কোনটো মেজৰ ল'ব বিচাৰিছা হেতু ক্লিক কৰিলে হ'ল তাৰ পিছতে আহিছে ইয়াতে আমাৰ কি চোৱা ইয়াত দেখাব তোমালোকৰ যে প্ৰগ্ৰাম মই এটো সিলেক্ট কৰিলো ব্যাচেলৰ অফ আৰ্টছ সিলেক্ট কৰিলো কলেজখন এখন হল আৰু ইউনিভাৰ্সিটিখন এখন হল এতিয়া তোমালোকৰ কি কোৰ্স কি সিলেক্ট কৰিলা তো ইয়াতে আমাৰ ওয়ান মেজৰ এণ্ড ওয়ান মাইনৰ থাকিব তো মাইনৰত কি ললা মেজৰত কি ললা এইখিনি তোমালোকক দেখাই দিব তো এইখিনি যদি কাৰেক্ট হৈছে তোমালোকে নেক্সটত যাব পাৰা আৰু যদি কিবা ভুল থাকে বোলে মই সাবজেক্টখিনি চেঞ্জ কৰিব বিচাৰিছো তো ইয়াতে তলত যোনটো আছে ইয়াতে হোমত গৈ পেলাই আকৌ নতুনকে এপ্লাই কৰিব লাগিব তো যদি ঠিক কাৰেক্ট থাকে তোমালোকে নেক্সটত ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তো ইয়াতে চোৱা তোমালোকৰ গুটে ডিটেইলছ খিনি এটা আহিব নেক্সট ক্লিক কৰাৰ লগে লগে তো ইয়াতে চাব পাৰিবা আৰু যদি ভুল থাকে তোমালোকৰ প্ৰিভিয়াছ অপচন ক্লিক কৰি পেলাই আগত গৈ ঠিক কৰি ল'ব পাৰিবা তো ইয়াতে সব মই ধৰি লৈছো গুটেখিনি ঠিকে আছে মোৰ মই কি কৰিম নেক্সটত ক্লিক কৰিম এটা নেক্সট ক্লিক কৰাৰ লগে লগে একাডেমিক ডিটেইল ইয়াত ভৰাব লাগিব তো ইয়াতে ধৰা ক্লাছ আমি 10 কোনটো ইয়াৰ পাস কৰিছো এইখিনি ভৰাব লাগিব ক্লাছ 10 ৰ পাৰ্সেন্টেজ কিমান আছিল কিমান ডিভিজন পাইছিলো বা ইয়াতে কোনটো ইনষ্টিটিউটৰ আন্ডাৰত কৰিছিলো তো গুটেখিনি ইয়াতে নাম সাম গুটেখিনি ভৰাব লাগিব ঠিক তেনেদৰে ক্লাছ 12 ৰ যোনবিলাক ডিটেইলছ আছে তোমালোকৰ কোন কোৰ্স মানে কেতিয়া পাস কৰিছিলা কিহৰ আন্ডাৰ পাস কৰিছিলা ৰোল নম্বৰ কিমান আছিল সেই গুটেখিনি ডিটেইলছ তোমালোকে নেক্সট পেজত মানে পিছৰখিনি দিব লাগিব তো তলত তোমালোকে যদি চোৱা ইয়াতে সাবজেক্ট ওয়াইজ মানে ক্লাছ 12 ৰ সাবজেক্ট ওয়াইজ তোমালোকে কিমান নম্বৰ পাইছিলা আৰু টোটাল মাৰ্কস কিমান আছিল সেইখিনি ভৰাব লাগিব তো ইয়াতে দেখিছা গুটে ডিটেইলছ ইয়াত লিখা আছে তো ইয়াতে তেনেকৈ তোমালোকে ভৰাব লাগিব লগতে এটা তোমালোকৰ নিজৰ পাৰ্সেন্টেজ মানে টোটাল মাৰ্কস আৰু টোটাল পাৰ্সেন্টেজ এইখিনি গুটেখিনি নিজে নিজে ওলাই যাব ইয়াৰ পিছত তোমালোকে আপলোড কৰিব লাগিব দুখন মানে পিডিএফ এখন হৈছে ক্লাছ 10 ৰ মাৰ্কশিটৰ আৰু সেকেন্ডখন হৈছে ক্লাছ 12 ৰ মাৰ্কশিটৰ পিডিএফ ইয়াত আপলোড কৰিব লাগিব ইয়াতে আপলোড কৰাৰো কিছুমান ৰুল দিয়া আছে সেই যোনখন পিডিএফ থাকিব হেতু 10 কেবি টু 500 কেবি লৈকে সাপোৰ্ট কৰিব তো ইয়াতকে বেছি বা কম দিলে কিন্তু সাপোৰ্ট নকৰে হেতু কথা ধ্যান দিবা তাৰ পিছতে তোমালোকৰ এটা কি আপলোড হল এই গুটেখিনি ইয়াতে দেখাব আৰু তাৰ পিছত তোমালোকক ইয়াতে লিখা থাকিব তোমালোকে ডিক্লেৰেচন এটা থাকিব তো ইয়াৰ পিছতে তোমালোকে কৰিব লাগিব সাবমিট তো সাবমিট কৰাৰ লগে লগে তোমালোকৰ এনে ধৰণৰ ইন্টাৰফেস থাকিব য'ত তোমালোকৰ নাম তোমালোকৰ ক্যাটাগৰী পাছত গুটেখিনি আহিব আৰু মানে কোনটো প্ৰগ্ৰামত তোমালোকে সিলেক্ট কৰিছা সেই গুটেখিনি ইয়াত আহি যাব
তাৰপিছত তলত যদি স্ক্ৰল কৰা তাতে চোৱা ইয়াতে ভেৰিফাই কৰিব দিছে যে গোটেইখিনি ডিটেইলছ ঠিকে আছে নাই তোমালোকৰ লাষ্ট ছাইডত যোনবিলাক চাইছা বক্সবিলাক আছে তাত বক্সবিলাক ক্লিক কৰাৰ লগে লগে গ্ৰীণ কালাৰ হৈ যাব এটা টিক আহি যাব মানে তুমি এইটো চেক কৰিছা তো এই গোটেইখিনি তেনেকৈ চেক কৰি পেলাই তোমালোকে সেই বক্সখিনি টিক মাৰি গ'লেই হ'ল তো সেই গোটেইখিনি চেক কৰাৰ পিছত তোমালোকে তলত যোনটো অপশ্যন আছে ছাবমিট এপ্লিকেশ্যন সেইখন তোমালোকে ক্লিক কৰিব লাগিব এতিয়া সেইটো ক্লিক কৰাৰ লগে লগে তোমালোকৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব য'ত তোমালোকৰ গোটেইখিনি ডিটেইলছ থাকিব আৰু কোনখন কলেজত এপ্লাই কৰিছা প্ৰগ্ৰাম নেম কি আৰু ষ্টেটাছ ইয়াত দিয়া আছে এপ্লিকেশ্যন ছাবমিটেড এপ্লিকেশ্যন ছাবমিটেড হৈছে তাৰপিছত একচেপ্ট কৰিলে একচেপ্টেড আহিব ৰিজেক্ট কৰিলে ৰিজেক্টেড আহিব আৰু তলত ইয়াত আছে ৰিচিপ্ট চোৱা দেখিছানে ৰিচিপ্টটো তোমালোকে প্ৰিণ্ট আউট কৰি ল'ব লাগিব যে কোনখন কলেজত এপ্লাই কৰিলা কিহৰ কাৰণে এপ্লাই কৰিলা প্ৰগ্ৰাম কি তো সেইখিনিৰ কাৰণে ৰিচিপ্টখন তোমালোকে প্ৰিণ্ট আউট কৰি ল'বা তো এতিয়া আমি যদি হোম পেজলৈ যাওঁ তো এনেধৰণৰ ইণ্টাৰফেচ দেখাব আমি ক'ত এপ্লাই কৰিলোঁ সেই গোটেইখিনি ইয়াত আহিব তোমালোকে জাষ্ট এখন নহয় কেইবাখনো কৰিব পাৰিবা তো যিমানখিনিত কৰিছা গোটেইখিনি তোমালোকৰ সেইখনত আহি যাব মানে তোমালোকৰ পেজটোত আহি যাব তো ইয়াতে এখন ন'টিচ দিয়া হৈ আছে যোনখন তোমালোকৰ কাৰণে দৰকাৰ জানিব দৰকাৰ তো ইয়াতে দিছে যে এপ্লিকেণ্ট ইজ এলাউড টু এপ্লাই ফৰ দ্য মেক্সিমাম অৰ 10 কম্বিনেশ্যনছ অফ ইনষ্টিটিউশ্যন প্ৰগ্ৰাম ডিচিপ্লিন এডমিশ্যন স্কিম তো ইয়াতে তোমালোকে 10টামান তোমালোকে কি কৰিব পাৰিবা মানে চিলেক্ট কৰিব পাৰিবা ইনষ্টিটিউশ্যনে হওক বা প্ৰগ্ৰামে হওক তেনেকৈ 10খনমান চিলেক্ট কৰিব পাৰিবা 2 নম্বৰ দিছে দ্য 10 অপশ্যনছ কেন বি ডিফাৰেণ্ট ইনষ্টিটিউশ্যন অৰ ইন দ্য ছেইম ইনষ্টিটিউশ্যন তো 10 অপশ্যনটো তোমালোকৰ বেলেগ বেলেগ কলেজতো হ'ব পাৰে বা ছেইম কলেজতো হ'ব পাৰে ফৰ এক্সাম্পল ইয়াত দিছে এপ্লিকেণ্ট এ কেন এপ্লাই XYZ ইউনিভাৰ্চিটি ABC কলেজ ফৰ BSc উইথ ফিজিক্স এণ্ড কেমেষ্ট্ৰি তো ধৰি লোৱা তোমালোকে দুখন কলেজত এপ্লাই কৰিছা তো দুখন কলেজত তোমালোকে ফিজিক্স কেমেষ্ট্ৰিৰ কাৰণে দুখন কলেজত ধৰা আমাৰ নগাঁৱৰ এখন কলেজৰ নাম কৈছোঁ ধৰা নগাঁও কলেজ আৰু ADB কলেজ এতিয়া ধৰা তোমালোকে বিচাৰিছা যে ফিজিক্স কেমেষ্ট্ৰিৰ মানে কম্বিনেশ্যন লৈ পেলাই কেমেষ্ট্ৰি কেমেষ্ট্ৰিটো মই মেজৰ ল'লোঁ ফিজিক্সটো মই কি কৰিলোঁ মাইনৰ ল'লোঁ তো এই দুটা কম্বিনেশ্যন লৈ পেলাই মই কি কৰিলোঁ নগাঁও কলেজতো এপ্লাই কৰিব পাৰিম ADBটো এপ্লাই কৰিব পাৰিম তাৰপিছত দিছে এপ্লিকেণ্ট এ কেন এপ্লাই দ্য ছেইম কম্বিনেশ্যন ইন XYZ ইউনিভাৰ্চিটি ABC কলেজ ফৰ BSc ইন ফিজিক্স এণ্ড কেমেষ্ট্ৰি আণ্ডাৰ 2 মাইনৰ স্কিম হুইচ উইল বি কাউণ্টেড এজ ডিফাৰেণ্ট কম্বিনেশ্যন তো তোমালোকে চোৱা তোমালোকে মাইনৰ দুটা লৈ পেলাও মেজৰ নলৈ মাইনৰ দুটা লৈ পেলাও তোমালোকে কি কৰিব পাৰা এপ্লাই কৰিব পাৰা ছেইম প্ৰচেছত এতিয়া মই সেই যেনেকৈ আগৰ এক্সাম্পলটো কৈছিলোঁ যে মই ধৰিছোঁ মই দুটা মাইনৰ ল'ম মাইনৰ ছাবজেক্ট লৈ পেলাই মই ADBটো এপ্লাই কৰিম নগাঁও কলেজতো এপ্লাই কৰিম নেক্সটটো দিছে আমাৰ চিমিলাৰলি এপ্লিকেণ্ট এ মে চুজ এপ্লাই আদাৰ কম্বিনেশ্যনছ উইদিন দ্য ছেইম প্ৰগ্ৰাম ইন দ্য ছেইম কলেজ ইউনিভাৰ্চিটি কেম্পাছ or may also choose apply for the different combination in the same or different institution so তোমালোকে বেলেগ বেলেগ কম্বিনেশ্যন কাৰণেও তোমালোকে এপ্লাই কৰিব পাৰা ছেইম কলেজতে বা বেলেগ বেলেগ কলেজতে তোমালোকে বেলেগ বেলেগ কম্বিনেশ্যন তেনেকৈ মই কৰোঁ যে ফিজিক্স কেমেষ্ট্ৰি হয়নে বেলেগ বেলেগ ল'ব পাৰা মেথছ ল'ব পাৰা বা মেথছ আৰু মই বায়'লজি লৈ পেলাই কৰিম তো একেটা ইনষ্টিটিউটতে বেলেগ বেলেগ ছাবজেক্ট লৈ পেলাই তোমালোকে বেলেগকৈ এপ্লাই কৰিব পাৰা মুঠতে 10 বাৰ কৰিব পাৰিবা তাৰ ওপৰত কৰিব নোৱাৰা তাৰপিছত অন ইনকমপ্লিট ফৰ্ম শ্বেল নট বি কাউণ্টেড আণ্ডাৰ দ্য মেক্সিমাম 10 এপ্লিকেশ্যন ফৰ্ম লিমিট তো এতিয়া কি কৈছে ইনকমপ্লিট যোনটো ফৰ্ম হ'ব সেইটো কিন্তু কাউণ্ট কৰা নহ'ব আৰু 10খন তোমালোকে খালি কি পাবা ফৰ্মৰ লিমিট পাবা বোলে মই এখন এনেই থৈ দিছোঁ সেইখন পিছত কৰিম সেইখন কিন্তু কাউণ্ট কৰা হ'ব গতিকে তোমালোকক 10 বাৰ এপ্লিকেশ্যন দিয়া হ'ব এপ্লিকেশ্যন ছাবমিট কৰা তোমালোকৰ পাৰ্মিশ্যন আছে বা এপ্লিকেশ্যন তোমালোকক দিয়া হ'ব সেই সময়মতে তোমালোকে কৰিব লাগিব তাৰপিছত দিছে যে ইয়াতে অনলি দ্য ছাবমিটেড ফৰ্ম শ্বেল বি কাউণ্টেড ইট শ্বুড অলছ' বি ন'টেড ডেট ওৱান্স ছাবমিটেড ছাচ ফৰ্ম কেন নট বি ডিছকাৰ্ডেড তো ইয়াতে এবাৰ ছাবমিট কৰাৰ পিছত সেইটোখন পৰা ফৰ্মখন ঠিক কৰিব নোৱাৰি বাট কেন অনলি বি এডিটেড তো সেইখন এডিট কৰিব পাৰি এডিটৰ অপশ্যন যেতিয়া দিব তেতিয়া তোমালোকে এডিট কৰিব পাৰা কিন্তু সেইটো আকৌ লগে লগে আকৌ বোলে মই এপ্লাই কৰাৰ পিছত আকৌ সেইখন কলেজত গৈ পেলাই সেইখিনি ঠিক কৰিম তেনেকৈ নহ'ব এডিটৰ অপশ্যন যেতিয়া দিব তেতিয়া তোমালোকে পাৰিবা তো এইখিনি আছিলে আমাৰ কলেজ চিলেকশ্যন আৰু প্ৰগ্ৰাম চিলেকশ্যনৰ যোনটো প্ৰচেছ তো এনেকৈ কৰি গ'লে তোমালোকৰ আশা কৰিছোঁ তোমালোকৰ সুবিধা হ'ব আৰু গোটেইখিনি তোমালোকে পাৰিবা তথাপিও তোমালোকে যদি ধৰা কনফিউজ থাকা তোমালোকে কি কৰিবা ছিনিয়ৰসকলক সুধিবা তেওঁলোকে কিদৰে কৰিছিল বা কেনেকুৱা কি কৰিছিল ছিনিয়ৰসকল শিকিলে তেওঁলোকেও ভালদৰে পৰামৰ্শ দিব কাৰণ কলেজত গ'লে তেওঁলোকে হয়তো টাইম নিদিবও পাৰে গতিকে ছিনিয়ৰ যদি কোনোবা থাকে কেনেকৈ চিলেক্ট কৰিছিলে সেইটো কথা তোমালোকে তেওঁলোকৰ বাবে জানিব পাৰিবা বাকী প্ৰচেছ এইখিনিয়ে তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত শেষ কৰিলোঁ কিপ ৱাচিং